মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 12 তোমালোকৰ অনুশীলনীৰ যিমান কেইখিনি তোমালোকৰ মেথছ আছে সেইখিনি মই কৰি দিম। তোমালোকৰ চেপ্টাৰ 12 ভিতৰত মেথছ খিনি কৰি নিদিলো, যদি তোমালোকৰ লাগে তোমালোকে কমেন্টত জনাবা, মোক তোমালোকক মই কৰি দিম। চেপ্টাৰ 12 তোমালোকৰ অধ্যায়টোৰ নাম হল বিদ্যুৎ। ঠিক আছে, মেথছ খিনি কৰি দিম। অনুশীলনীৰ প্ৰথমৰ তোমালোকৰ 4টা হল এমসিকিউ, এইখিনি মই কৰি নিদিলো। তাৰ পিছত 6 নম্বৰৰ পৰা মই কৰি দিম। 5 নম্বৰটো তোমালোকৰ এটা কোৱেশ্চন হয়। 6 নম্বৰত কি কৈছে যে এডাল তামৰ তাৰৰ বেজ দিয়া আছে তোমালোকৰ। চোৱা, প্ৰথমতে বুজি ল'ব লাগিব আমাক গিভেন কি আছে, আৰু তাৰ পিছত জানি ল'ব লাগিব যে ওলাব কি দিছে। ঠিক আছে, প্ৰথমতে তোমালোকৰ বেজ দিয়া আছে, তাৰ মানে R equal to, so ব্যাস মানে D, ঠিক আছে, 0.5 মিলিমিটাৰ। এতিয়া যেতিয়া তোমালোকে ফিজিক্সৰ মেথছ বিলাক কৰিবা বা সায়েন্সৰ মেথছ বিলাক কৰিবা, তেতিয়া তোমালোকৰ এককটো যিকোনো জিয়াতে নাথাকক কিয় তোমালোকে মিটাৰত উলিয়াবা আৰু ঘন্টাটো সেকেন্ডত লৈ যাব লাগে। হ'ব, তো ইয়াতে আমাৰ মিলিমিটাৰ দিয়া আছে, ইয়াক আমি মিটাৰলৈ ল'বলৈ মিলিমিটাৰক তোমালোকে প্ৰথমতে সেন্টিমিটাৰলৈ ললে তোমালোকৰ কিমানৰে হৰণ কৰিব লাগিব? 10ৰে। ঠিক আছে, আৰু যদি সেন্টিমিটাৰক মিটাৰলৈ লৈ যোৱা তেনেহলে কি কৰিব লাগে? 100ৰে তোমালোকে হৰণ দিব লাগিব ইমান মিটাৰ। এতিয়া এইটো হ'ব 0.5 into 10, কিমানটা শূন্য আছে? 3টা শূন্য আছে তোমালোকৰ, তেনেহলে 3m। এতিয়া 0.5 এইটো ওপৰলৈ লৈ গলে তোমালোকে পাই যাবা -3 মিটাৰ। এতিয়া আমি পইণ্টটো গুচাই দিম, তেনেহলে তোমালোকৰ হ'ব -4 মিটাৰ। ঠিক আছে, যে আমাক D মানে ইমান ওলাল। এতিয়া R মানে কি হ'ব? ইয়াক আমাৰ 2ৰে হৰণ কৰিব লাগিব, ইমান মিটাৰ। 5ক হৰণ কৰা তোমালোকে পাবা 2 বাৰ, আৰু চোৱা 5ক হৰণ কৰা 2ৰে তোমালোকৰ 2 বাৰ যাব, 4 1 থাকিব নাযায়, দশমিকৰ মাজত 10ৰ মাজত 5 বাৰ, 10ৰ পাৱাৰ 4, এইটো সৰি 4 ইমান মিটাৰ গল। এইটো আমাৰ ৰেডিয়াস পালো। তাৰ পিছত আমাক কি দিয়া আছে এইটো লিখিম। সেকেন্ডলি আমাক দিয়া আছে রোধকতা। রোধকতা মানে তোমালোকে জানা ৰ, মানে পিৰ নিচিনাই ৰ। ৰক তোমাল দিয়া আছে 1.5 into 10 to the power -8, 1.5 into 10 to the power -8, 5 নে 8, 6 sorry, 1.6 10 to the power 8 ওহম মিটার। নেক্সট আমাক দিয়া আছে 10 ওহম রোধ, তার মানে R দিয়া আছে তোমালোকৰ, R দিয়া আছে তোমালোকৰ কিমান? 10 ওহম। রোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব? যদি তাঁৰডালৰ ব্যাস, সব প্ৰথমতে আমি এই আধা কোশ্চেন আমি সলভ কৰিলাম। ঠিক আছে, তোমালোকৰ L ওলাব দিছে। ঠিক আছে, প্ৰথমতে তোমালোকে A উলিয়াই লোৱা, কাৰণ আমাৰ এৰিয়া লাগিব। A ইকুয়াল টু কি হয়? পাই R স্কয়ার। সো পাই তোমালোকে 3.14 ইউজ কৰিব পাৰা, 22/7 ইউজ কৰিব পাৰা। ইয়াতে 1.4 ইউজ কৰিলে ভাল হ'ব। R ৰ মান কিমান দিয়া আছে? 2.5, তোমালোকৰ 2.5 into 10ৰ পাৱাৰ -4 তাৰ ওপৰত স্কয়াৰ। ঠিক আছে, এতিয়া চাবা 3.14 25ক স্কয়াৰ কৰিলে তোমালোকে 625 পাবা। চোৱা 25 মানে 2.5 into 2.5 কৰি দিবা, তোমালোকে 625 পাবা। দুটা ঘৰৰ আগত দশমিক আছে, 2 ঘৰৰ আগত দশমিক হল। আৰু এইটো কেনেকে হ'ব? তোমালোকৰ পূৰণ হ'ব জাস্ট, তাৰ মানে -8 পাবা। এইটো তোমালোকে যদি তোমালোকে পূৰণটো মই কৰি নিদিলো, মই ক্যালকুলেটৰ ইউজ কৰিম, তোমালোকে কৰি ল'বা। 3.14 into 6.25 তোমালোকৰ 19.625 হ'ব। এই দুটা পূৰণ কৰাৰ পিছত ইনটু 10ৰ পাৱাৰ -8। চোৱা, যদি মই পূৰণ কৰিব যাওঁ ভিডিওটো বহুত দীঘল হৈ যাব। ঠিক আছে, তোমালোকে পূৰণটো কৰি ল'বা। চোৱা, এৰিয়া তোমালোকে এইটো পালা। এৰিয়া পোৱাৰ পিছত আমাক L সুধিছে, আমি ফৰ্মুলা জানো কি?
যে r is equal to rho l by a তোমালোকে জানা এটো ঠিক আছে we know that বা wkt তোমালোকে লিখিব পাৰা we know that বা wkt তো আমাক কি উলাব লাগে l উলাব লাগে চাবা r তোমালোকে rho to l ৰ লগত কি হৈ আছে ইনটু হৈ আছে তেহনলে হৰণ হ'ব আৰু a l ৰ লগত কি হৈ আছে তোমালোকৰ ডিভাইড আছে এটো সাইডত আহি পূৰণ হ'ব ইকুৱেল টু l মান বহাই দিয়া এতিয়া r মানে তোমালোকৰ প্ৰথমতে r দিয়া আছে তোমালোকৰ 10 ইনটু a দিয়া আছে কিমান 19.625 19.625 ইনটু 10 ৰ পাৱাৰ -8 ঠিক আছে এটো আমাৰ a দিয়া আছে ডিভাইড বাই ৰ মানে আমি কিমান পাইছো 1.6 ইনটু 10 টু দি পাৱাৰ -8 1.6 into 10 or power minus 8 এটো আমাক ৰ দিয়া আছে ইকুৱেল টু তোমালোকৰ কি হ'ব l এতিয়া 1.10 or power -8 10 or power -8 আমি ক্যান্সেল কৰি দিম তোমালোকে 10 into 9.625 থাকিল তলত থাকিল 1.6 এটো হল তোমালোকৰ l এতিয়া ইনটু কৰি দিয়া তোমালোকে কটাকটিও কৰিব পাৰিবা দুইৰ লগত নকৰিলো আমি এটো সোয়া 10 ৰ লগত যদি ইনটু কৰা তেনে হলে তোমালোকে পাবা পয়েন্ট এক ঘর পিছত যাব জাস্ট ঠিক আছে ইয়াতে তোমালোকৰ 1.6 আহিল l হৰণ কৰি দিম আমি 196.25 তোমালোকে এটো কৰি লবা ঘৰত 1.6 এটো পাই যাবা তোমালোকে 122.65 ঠিক আছে 122.65 ইমান তোমালোকে পাই যাবা এটো মিটাৰত আহিব l ইয়াক তোমালোকে এটো লিখিব পাৰা যে 122.6 মিটাৰ কিয় কাৰণ তোমালোকে এটো 5 আছে 5 তকৈ ডাঙৰ হলে আমি এক যোগ কৰিব লাগে আৰু যেহেতু তোমালোকৰ এটো কি হয় যুগ্ম সংখ্যা সেই কাৰণে এটো 5 এ আছে ডাঙৰ হলে আমি এক যোগ কৰিলো হয় কিন্তু 5 এ আছে কাৰণে আমি কি কৰিব পাৰো এটো যুগ্ম আছে এনে বাদ দি দিব পাৰো আৰু অযুগ্ম থাকিলে আমি 1 প্লাস কৰি দিলো হয় আৰু যদি 5 তকৈ সৰু থাকিল হয় তথাপিও আমি 1 প্লাস কৰি দিলো হয় ঠিক আছে এতিয়া সো আমাক এতিয়া সেকেন্ড কন্ডিশনটো উলাব লাগে যদি তারডালৰ ব্যাস দুগুণ হয় তেতিয়া কি হ'ব সো প্ৰথমতে ব্যাস আমাক আমি উলাইছিলো কিমান 5 into 10 ৰ পাৱাৰ -4 ঠিক আছে এটো আমি উলাইছিলো ডি সোয়া ডি দিয়া আছিল 0.5 উলাৰ পিছত আমাৰ 5 into 10 ৰ পাৱাৰ -4 আহিছিল এতিয়া আমাক দুগুণ হোৱা বুলি কৈছে তেনহলে 2 ৰে ইনটু হ'ব এতিয়া r ৰ 5 into 10 ৰ পাৱাৰ -4 into 2 ডিভাইড বাই তোমালোকৰ 2 ক্যান্সেল যাব তোমালোকৰ থাকি যাব 5 into 10 ৰ পাৱাৰ -4 নেক্সট আমাৰ a উলাব লাগিব a ইকুৱেল টু কি হয় পাই r স্কয়াৰ ঠিক আছে পাই মানে 3.14 ইউজ কৰি দিয়া 5 into 10 ৰ পাৱাৰ -4 ইয়াৰ গোটেই কেটাৰ স্কয়াৰ হ'ব 3.14 5 ৰ স্কয়াৰ কৰিলে পাবা 25 আৰু 4 into 2 8 হ'ব তোমালোকৰ এতিয়া এই দুটাৰ পূৰণ কৰা তোমালোকে 3.14 তোমালোকৰ কি আহিব 3.14 into 25 তোমালোকে পাবা 78.5 into 10 ৰ পাৱাৰ -8 ইমান মিটাৰ ঠিক আছে এটো তোমালোকে পালা নেক্সট আমাৰ কি ফৰ্মুলা r is equal to rho l by a তোমালোকৰ কি উলাব দিছে ৰ'দৰ পৰিৱৰ্তন মানে r এ উলাব দিছে তেনহলে ৰ মান আমাক দিয়া আছিল 1.6 into 10 ৰ পাৱাৰ -8 আৰু l দিয়া l আমি উলাই ললো 122.6 ইয়াতে আমি উলাইছো ঠিক আছে ডিভাইড বাই a মানে আমি পালো 78.5 into 10 ৰ পাৱাৰ -8 সো এটা তলত আছে এটা ওপৰত আছে ক্যান্সেল 1.6 ৰ লগত 122.6 ডিভাইড বাই 78.5 সো ইয়াতে কি পাবা তোমালোকে 1.6 into 122.6 তোমালোকে পাবা 196.16 divided by 78.5 ঠিক আছে 78.5 তেনহলে তোমালোকে পালা 2.49 ঠিক আছে এতিয়া চাবা
এটো তোমালোকৰ কি আছে 5 তকৈ বেছি তেনেহলে 1 প্লাস হ'ব কিমান পালা 2.5 ওম হ'ব তোমালোকৰ ইখিনিতে এটো কমপ্লিট হ'ল এতিয়া আমি সেকেন্ড ম্যাথটো কৰিম সবা সেকেন্ড ম্যাথটো আমাৰ একেবাৰে ইজি আমাক গ্ৰাফত বহাব দিছে ঠিক আছে গ্ৰাফত বহাই তাৰ পিছত কি কৰিব দিছে ভি আৰু আই এর মান লেখ এটা অঙ্কন কৰা আৰু ৰোধকটো ৰোধ উলিয়া সোয়া আমি সাপোজ এনেকুৱা এটা লেখ ললো ঠিক আছে লেখটো প্ৰথমতে তোমালোকে ইয়াতে এই সাইডত পৰবা লোৱা ঠিক আছে আৰু এই সাইডত তোমালোকে বিভব বেদ মানে ভিৰ মান লোৱা হ'ব প্ৰথমতে তোমালোকে ইয়াতে তো 0 হবই তোমালোকৰ 0.5 তাৰ পিছত কি হ'ব 1 তাৰ পিছত তোমালোকে পাবা 2 3 তাৰ পিছত 4 হল এনেকৈ যোৱা ওপৰত তোমালোকে 1 2 1 2 3 ম্যাক্সিমাম কিমান লৈকে আছে ম্যাক্সিমাম তোমালোকৰ 13.2 মানে বহুত ডাঙৰ দেখো মই হৰুৱে ললো 5 6 7 8 9 10 নহয় নাকি 10 11 12 13 ধৰি লোৱা ইয়াৰ ওপৰত 14 আছে ঠিক আছে ধৰি লোৱা এতিয়া সাবা তোমালোকৰ কি কৈছে এম্পিয়াৰ 0.5 হলে এম্পিয়াৰ মানে 0.5 হলে তোমালোকৰ ভোল্ট কিমান হ'ব 1.6 1.6 মানে তোমালোকৰ কি হ'ব একটুতকৈ কম মানে ইয়াতে ঠিক আছে এম্পিয়াৰ 0.5 হলে ভোল্ট হয় 1.6 নেক্সট তোমালোকৰ কি হল এম্পিয়াৰ 1 হলে ভোল্ট কিমান হ'ব 3.4 1 ৰ ওচৰত 3.4 মানে এক্সাক্ট ইমানত যাব 1 হলে তোমালোকৰ 3.4 ঠিক আছে নেক্সট তোমালোকৰ কি হ'ব 2 6.9 এনেকৈ তোমালোকে বহাই লবা ঠিক আছে 2 ৰ ওপৰত তোমালোকৰ গ্ৰাফ পেজ হলে ভাল হয় তোমালোকৰ লেখটো মানে এই যে এক্স্যাক্টলি এনেকৈ যাব ঠিক আছে তোমালোকৰ লেখটো এনেকৈ যাব অলপ হলে এনেকৈ সিধা হ'ব পাৰে তোমালোকে গ্ৰাফ পেজত বহাই লবা মোৰ ওচৰত গ্ৰাফ নাই কাৰণে মই কৰি দিব নোৱাৰিলো ঠিক আছে তোমালোকে মান কেইটা আৰু এনেকৈ বহাই যাবা তোমালোকে স্থানাংক বহাইছা চাবা আমাৰ এতিয়া কি সুধিছে যে তোমালোকৰ ৰোধকটো উলিয়াব দিছে ইয়াৰ পৰা ৰোধ কেনেকৈ উলিয়াবা চোৱা তোমালোকে এনেকৈ উলিয়া v2 v1 কাৰণ r = চোৱা v = কি হয় ir ঠিক আছে তেনেহলে r = কি হ'ব v ৰ তলত i ঠিক আছে ইয়াতে তোমালোকৰ v তো এটা দিয়া নাই এটা তো দিয়া নাই তেনেহলে তোমালোকে কি কৰিবা ইয়াৰ পৰা এটো বাদ দিয়া v তোমালোক ভিৰ মান কোনটো পিছৰটো আৰু প্ৰথমৰ দুটা কি হয় i ৰ মান তেনেহলে ডিভাইড বাই i2 - i1 হল এতিয়া v2 মানে তোমালোকক দিয়া আছে 3.4 মাইনাস v1 কিমান দিয়া আছে 1.6 এতিয়া i2 1 minus 0.5 এতিয়া চাবা 3.4 ৰ পৰা আমাৰ 1.6 বাদ দিব লাগে 3.4 1.6 তোমালোকৰ কি হ'ব 14 ৰ পৰা 6 গলে 8 2 থাকিল 1 তাৰ মানে 1.8 ইয়াতে পাবা 0.5 এটো তোমালোকে হৰণ কৰিলে চোৱা 18/5 লিখিব পাৰিবা কেনেকে এই তলৰটোৰ কাৰণে চোৱা এটো দশমিকৰ কাৰণে 1 এটা ঘৰৰ কাৰণে এটা 0 আৰু ওপৰটোৰ কাৰণেও সেম এনেকুৱা কেনসেল তেনেহলে তোমালোকে যদি হৰণ কৰা 18 ক 5 এৰে হৰণ কৰিলে তোমালোকে পাই যাবা 3 বাৰ 15 3 থাকিল তোমালোকে দশমিক লোৱা 0 কিমান হ'ব 6 তাৰ মানে 3.6 ওম হ'ব নেক্সট চাম আমি কোশ্চেন নাম্বার 8 কোশ্চেন নাম্বার 8 ত আমাক কি দিয়া আছে কোশ্চেন নাম্বার 8 ক দিয়া আছে তোমাৰ যেতিয়া অজ্ঞাত রোধ তার মানে আর ইজ কোশ্চেন নাম্বার 8 অজ্ঞাত রোধ কিমান দিয়া আছে রোধ এত ভোল্টৰ এটা ব্যাটারি ওকে রোধ ওলাব দিছে ঠিক আছে এত ভোল্টৰ ব্যাটারি v = 12 ভোল্ট ঠিক আছে ব্যাটারিৰ লগত সংযোগ কৰা হয় তাতে 2.5 এম্পিয়ার 2.5 মিলি এম্পিয়ার প্রবাহ চালিত করা হয়েছে ঠিক আছে
তোমালোকৰ ইয়াতে চাবা মিলি এম্পিয়াৰ 2.5 মিলি এম্পিয়াৰ তোমালোকৰ প্ৰবাহ চালিত কৰা হৈছে ইয়াকে তোমালোকৰ কি কৰিব লাগিব কেইটা শূন্যৰে হৰণ হ'ব মিলিক তোমালোকে যদি এম্পিয়াৰ লৈ যোৱা তোমালোকৰ 1000 ৰে হৰণ কৰিব লাগিব ইমান এম্পিয়াৰ ঠিক আছে এতিয়া 2.5 সো এটো তোমালোকৰ কেইটা শূন্য হ'ব তিনিটা আৰু ওপৰত গুছি আহিলে কি হ'ব মাইনাসত হ'ব ঠিক আছে এতিয়া আমাক রোধক উলাব দিছে রোধ উলাব দিছে এনেহলে আমি ফর্মুলা জানো v = ir ইয়াৰ পৰা তোমালোকে কি উলাব লাগিব r উলাব লাগিব v/i = r ঠিক আছে এতিয়া v ৰ মান তোমালোকৰ কিমান 12 ভোল্ট 12 I মানে তোমালোকৰ 2.5 into 10 ৰ power -3 = r ঠিক আছে এতিয়া চাবা সোয়া 12 into 10 লিখিলো কিয় এই পয়েন্টটো গুছাই দিয়াৰ কাৰণে ঠিক আছে পয়েন্টৰ কাৰণে 1 শূন্যৰ কাৰণে এটা ঘৰৰ কাৰণে এটা শূন্য তেনেহলে তলত থাকিল 25 এতিয়া ওপৰত চাবা এই 3 টো ওপৰত গলে কি হ'ব প্লাসত হ'ব সোয়া 5 ৰে কাটি দিলে 2 বাৰ 5 ৰে কাটি দিলে 5 বাৰ ইয়াৰ পৰা তোমালোকে আৰু এটা 0 লোৱা আমি যাতে এই দুটা কৰিলে তোমালোকে 24 পাবা ইয়াতে এটা 10 আমি আনিলো আৰু দুটা আমি এনেকৈ থৈ দিলো ঠিক আছে ইয়াৰ লগত কটাকটি কৰাৰ কাৰণে সো 5 = r কিমান বাৰ 2 বাৰ 2 এটো ইনটু কৰি দিয়া 48 পাবা 48 * 10² = r নেক্সট কোশ্চেনটো তোমালোকৰ কি দিয়া আছে যে এটা 9 ভোল্ট ব্যাটাৰীৰ লগত ইমান তোমালোকৰ কেইটা রোধক শ্রেণীবদ্ধভাৱে সমান্তৰাল কোৱা নাই সো সমান্তৰাল আৰু শ্রেণীবদ্ধ কৈ দি আছো মই সংযোগ কৰা হৈছে 12 ওহম রোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে সো শ্রেণীবদ্ধ মানে তোমালোকৰ কি হয় এনেকৈ লাগি আছে আৰু সমান্তৰাল মানে তোমালোকৰ এনেকৈ লাগি আছে ঠিক আছে সো আমাৰ কি আছে 9 ভোল্ট মানে গিভেন কি আছে তোমালোকৰ v = 9 ভোল্ট এতিয়া তোমালোকৰ r উলিয়াব লাগিব শ্রেণীবদ্ধ মানে তোমালোকৰ কি হ'ব গটে কেটা যোগ হ'ব 0.2 প্লাস হ'ব 0.3 প্লাস 0.4 প্লাস 0.5 প্লাস কি হ'ব তোমালোকৰ 12 গটে কেটাৰ কি হ'ব প্লাস হ'ব বাদ পৰিল নেকি 2 3 4 5 বাদ পৰা নাই এতিয়া আমি প্লাস কৰিম সো 12 তাৰ পিছত এনেকুৱা বহিব 0.2 0.5 0.4 0.3 0.2 লৈছো 3 লৈছো 4 লৈছো গটে কেটা আহিছে 3 2 4 ঠিক আছে 5 গটে কেটা লৈছো তেনেহলে প্লাস কৰা 2 আৰু 5 7 7 ৰ লগত 3 প্লাস কৰিলে তোমালোকে 10 পাবা 14 और 4 হাতৰ 1 থাকিল তেনেহলে 13.4 তোমালোকৰ r পালা কিমান 13.4 এতিয়া r যেতিয়া পাইছা তেতিয়া তোমালোকৰ কি প্ৰবাহ তোমালোকে ইজি উলিয়াব পাৰিবা কি উলাব দিছে প্ৰবাহ উলাব দিছে হয় প্ৰবাহ উলাব দিছে তোমালোকৰ v = ir ফৰ্মুলা v = ir ইয়াৰ পৰা আমাৰ প্ৰবাহ উলাব লাগে তেনেহলে v/r = কি হ'ব i তোমালোকৰ ইনটু আছে হৰণ হ'ব v দি আছে 9 আৰু এটো পালা তোমালোকৰ 13.4 = i সো এতিয়া যদি হৰণ কৰা এটো তোমালোকে হৰণ কৰিলে ক্যালকুলেটৰত কৰি চাবা 0.671 এটো আহিব ঠিক আছে ইমান এম্পিয়াৰ চাবা এতিয়া আমাক কি কৈছে যে 12 ওহম রোধকটোৰ মাজৰ কিমান প্ৰবাহ চালিত হ'ব সোৱা এটাৰ মাজত যিমান হ'ব গোটেই কেটাৰ মাজত সেম একেটাই হ'ব তাৰ মানে তোমালোকৰ গোটেই কেটা অকল 12 ওহম রোধকটোৰ মাজত নহয় এই পয়েন্ট 2 ৰ মাজত যেহেতু আমাক কি আছে শ্রেণীবদ্ধ আছে গোটেই কেটাৰ মাজত একেটা প্ৰবাহে চালিত হ'ব নেক্সট কোশ্চেন কৈছে যে এত ওহমৰ কিমানটা রোধক হলে ইয়াৰ লাইনটা 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব ঠিক আছে সো ইয়াতে তোমালোকৰ কোশ্চেনটোত এনেকুৱা দিব লাগিছিল যে সমান্তৰাল সজ্জা ঠিক আছে এনেকুৱা সমান্তৰাল সজ্জা দিব লাগিছিল
সো কিমানটা রোধক তোমালোকৰ কি দিয়া আছে 176 এটো কিহৰ মান এটো ওম দিয়া আছে তেনেহলে আৰৰ মান ওমৰ কিমানটা রোধক হলে এত লাই সো v দিয়া আছে 20 আৰু i দিয়া আছে কিমান 5 এম্পিয়াৰ ঠিক আছে এতিয়া তোমালোকৰ কি হ'ব মুঠ রোধ তোমালোকৰ সমান্তৰাল সজ্জা কোৱা আছে তেনেহলে 1/r কি হ'ব ধৰি লোৱা কিমান আছে কিমানটা রোধ আছে x টা বা n টা ধৰিব পাৰা এটা রোধ কিমান আছে 1/76 এতিয়া তোমালোকে যদি ইনটু কৰা 1/r কি হ'ব x/176 উলটাই দিয়া তেনেহলে r 176/x r মানে ইমানখিনি হল আমাৰ এতিয়া ওমৰ সূত্ৰ অনুসৰি আমাৰ বহাব লাগিব কি v ir এতিয়া কি ওলাব লাগে তোমালোকৰ v ওলাব লাগে সো আমাৰ গোটেইকেইটা দিয়াই আছে ওলাব একো নালাগে আমাৰ x ওলাব লাগে i কিমান দিয়া আছে i দিয়া আছে 5 এম্পিয়াৰ ইনটু এম্পিয়াৰ তো কাটি দিয়া r সো r তোমালোকে এইটো মান বহালে নহব তোমালোকৰ কোনটো মান বহাব লাগিব এইটো 176/x এতিয়া চাবা তোমালোকে যদি এটোত চাবা কি আছে যে 220 5x ৰ ওপৰত আছে ঠিক আছে এটো সাইডত আহি কি হ'ব তলত আহিব এটো ওপৰত আছে এটো তলত আহি যাব সো একো নাই মানে ওপৰত x থাকিল এই 1 থাকিল তোমালোকে কটাকটি কৰিলে পাছেৰে এটো যায় পাছেৰে কাটি দিয়া পাছেৰে কাটি দিলে 4 বাৰ আকৌ 4 বাৰ যাব ঠিক আছে এতিয়া 2 এৰে কাটা 2 বাৰ 2 বাৰ 2 এৰে কাটিলে তোমালোকৰ 8 বাৰ তাৰ পিছত তোমালোকৰ 16 ৰ মাজত 8 11 এৰে কাটা 2 বাৰ 11 এৰে কাটিলে তোমালোকৰ 1 বাৰ তাৰ মানে 2/11 = 1/x তোমালোকে যদি কৰবাত ভুল হল নেকি ও 11 এৰে দিলে তোমালোকৰ 8 বাৰ যাব সৰি 11 এৰে যেতিয়া দিবা তোমালোকৰ 8 বাৰ যাব নেক্সট 2 এৰে কাটিলে 4 বাৰ সৰি ওপৰত 1 থাকিল তলত 4 থাকিল তোমালোকৰ কি হ'ব উলটাই দিয়া তেনেহলে 4 তলৰ 1 টো দাম নাই তাৰ মানে কিমানটা রোধ থাকিব লাগিব 4টা ঠিক আছে মুঠতে কিমানটা রোধ থাকিব 176 ভোল্টৰ 4টা নেক্সট কোশ্চেনটো কি দিয়া আছে যে প্ৰতিটো 6 ওহম ৰডৰ 3টা রোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য রোধ 6 ওহম আৰু 4 ওহম হ'ব সোৱা প্ৰথম 9 ওহম তোমালোকে যদি সজ্জাটো শ্ৰেণীবদ্ধ কৰি সজা তেনেহলে 3টা 6ত 18 পাবা নহয় এটো ঠিক আছে আৰু যদি 3টাই তোমালোকৰ সমান্তৰাল সজ্জাত সজা তেনেহলে তোমালোকে রোধ পাবা কিমান 1/6 মানে 6 এলসিয়াম আহিব তোমালোকৰ কি হ'ব 3 পাবা এইটো নহয় তোমালোকৰ কি হ'ব গোটেই কেটা যদি সমান্তৰাল সজ্জাত সজা তথাপিও নহয় তেনেহলে কি কৰিব লাগিব আমাৰ প্ৰথমতে তোমালোকে কি কৰা প্ৰথমতে দুটা সমান্তৰাল সজ্জাত সজাই তাৰ মানে আমাৰ কি হ'ব প্ৰথমতে কোশ্চেন নাম্বার 11 অর 1 কৰি আছো সাপোজ ঠিক আছে কি গিভেন আছে যে r = 6 ওহম আমাক 9 ওহম বনাব লাগে কেনেকৈ হজাম আমি এটো নিজৰ কথা ঠিক আছে তেনেহলে সো প্ৰথমতে দুটা যদি আমি কিহত হজালো সমান্তৰালত ইয়াৰ লগত এই দুটাৰ লগত আমি এটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি দিম ঠিক আছে তেনেহলে কি হ'ব প্ৰথমতে তোমালোকৰ আমি এটো উলাই লম সাপোজ rp নাম ললো rp মানে 1/rp নাম ললো তোমালোকৰ কি হ'ব 1/6 + 1/6 কাৰণ গোটেইটা আমাৰ 6 কে আছে ঠিক আছে তেনেহলে ইয়াতে লসাগু লোৱা 6 পাবা 1 + 1 তোমালোকে পালা 2/6 তেনেহলে 1/rp মানে প্যারালাল ঠিক আছে তোমালোকে যদি 2 এৰে কাটা 1 3 প্যারালাল মানে সমান্তৰাল তোমালোকৰ উলটাই দিলে তোমালোকৰ তলৰ 1 টো আমাৰ কামত নাহিব এটো 3 ইমান ওহম তোমালোকৰ কি হ'ব এই দুটাৰ আমাৰ কিমান পালো
3 ওহম ইয়াক আমি আকৌ কি কৰিছো সমান্তৰাল ভাবে অতএব তোমালোকৰ কি হ'ব r rp মানে ইয়াতে rp মানে কিমান আছে 3 আৰু এটা 6 তোমালোকৰ কিমান হ'ব 9 তাৰ মানে তোমালোকৰ কি কৰিব লাগিব ছবিটো যদি আঁকিব দিয়ে ইয়াতে আঁকি দিছো তেনেহলে ইয়াতে তোমালোকৰ কি হ'ব প্ৰথমতে ইয়াতে কি থাকে তোমালোকৰ চাবি কেইটা কেইটা ই দি আছে তিনিটা তোমালোকৰ পোৱা হ'ব নেক্সট 2 নম্বৰত আমাৰ 4 ওলাব দিছে তেনেহলে 4 ওলাব কাৰণে তোমালোকৰ কি হ'ব 4 ওলাব কাৰণে আৰু আমাৰ কষ্ট কৰিব লাগিব সোয়া 4 ওলাব কাৰণে আমি কি কৰিব লাগিব 4 ওলাব কাৰণে তোমালোকে প্ৰথমতে কি কৰা দুটা শ্ৰেণীবদ্ধভাৱে লগাই দিয়া আৰু এই দুটাৰ লগত তোমালোকে এটা সমান্তৰাল ভাৱে সজাই দিয়া ঠিক আছে ইয়াতে তোমালোকৰ চাবি পাই যাবা তিনিটা তোমালোকৰ কোষ থাকিব হল এতিয়া তোমালোকে সোয়া প্ৰতিটোৰে তোমালোকৰ কি হয় ৰোধ তোমালোকে প্ৰথমতে ওপৰটো উলিয়াই লোৱা r কি পাবা 6 plus 6 তোমালোকৰ কিমান হ'ব 6 plus 6 তোমালোকৰ 12 পাই যাবা এই 12 টো আমি কি কৰিছো আৰু এটা তোমালোকৰ 6 ৰ লগত সমান্তৰালকে সজাইছো তেনেহলে 1/r পাবা 1/12 plus 1/6 তেনেহলে লসাগু কিমান হ'ব 12 12 ৰ মাজত একবাৰ 1 প্লাস কিমান হ'ব 2 বাৰ 2 পালা তেনেহলে 3/12 কটাকটি কৰা একবাৰ 4 বাৰ তোমালোকৰ 1/r আছিল ওলটাই দিলে তোমালোকৰ কি পাবা 4 পাবা আমাৰ মিলি গল এটা আছিল কিমান 9 দেখাব লাগিছিল এটা আছে দেখাব লাগিছিল 4 আমাৰ এইখিনি হল এতিয়া চাবা 12 নম্বৰটো আৰু কেইটা ভালে কেইটা আছে আৰু তোমালোকে ভিডিওটো হেকলৈ চাই থাকিবা যিহেতু অলপ মানে কোৱালিটিৰ কম বেছি হৈছে তোমালোকে অলপ কি কৰিবা ব্ৰাইটনেছটো বঢ়াই দি চাবা আৰু যিহেতু 5G মোবাইল তোমালোকে অলপ কোৱালিটিটো বঢ়াই দিবা ঠিক আছে তেনেহলে ক্লিন দেখাব সোয়া বাল্ব কেইটা তোমালোকৰ বৈদ্যুতিক বহু কেইটা বৈদ্যুতিক বাল্ব তোমালোকৰ কি হৈছে ভোল্ট দিয়া আছে আমাৰ V দিয়া আছে 220 ভোল্ট ঠিক আছে তৈয়াৰ কৰা হৈছে আৰু 10 কি দিয়া আছে 10 তোমালোকৰ শক্তি দিয়া আছে 10 ওয়াট দিয়া আছে চিনাক্ত কৰা হৈছে যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ ইমান হয় বাল্বটো সমান্তৰাল ভাৱে এত ভোল্ট লাইনৰ লগত সংযোগ কৰিব লাগিব সো তোমালোকৰ পি মানে কি হয় ক্ষমতা 10 ওয়াট দিয়া আছে আৰু তোমালোকৰ প্ৰবাহ আই কিমান দিয়া আছে আই দিয়া আছে তোমালোকৰ 5 এম্পিয়াৰ কোশ্চেন নাম্বাৰ কিমান 12 সো প্ৰথমতে আমি ইয়াৰ পৰা কি উলাই লও পি টো আমি কি r টো উলাই লও ঠিক আছে ইয়াৰ পৰা আমি r উলাই লম সো p আমি জানো vi ঠিক আছে এটো আমি জানো এতিয়া ইয়াতে তোমালোকৰ কি হ'ব আমাক r লাগে তেনেহলে r আমি কেনেকৈ উলাম আমি জানো v ir ঠিক আছে তেনেহলে তোমালোকে যদি ইয়াতে v ঠাইত ir বহাই দিয়া p i r into i ইয়াতে তোমালোকৰ কি পাবা i square r p তোমালোকে কি পালা i square r এতিয়া আমাৰ লাগে কি সো ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰিবা p আমাক i কি লাগে r লাগে তোমালোকে r টো ৰাখি দিয়া p ৰ মান তোমালোকে অলপ আগতে ইয়াতে পাইছা 10 তেনেহলে 10 বাই i মানে তোমালোকৰ 5 স্কয়াৰ সো ইয়াতে তোমালোকে কি পাবা ইয়াৰ পৰা তোমালোকে পাবা 10/25 5 ৰে কাটিলে 2 5 বাৰ সো 2ক আমাৰ 5 ৰে হৰণ কৰিব লাগে কিমান বাজাব না যায় 0 4 তাৰ মানে 0.4 ইকুৱেল টু r ঠিক আছে এটো আমি পালো এতিয়া সবা 0.4 ইকুৱেল টু আমি r যেতিয়া পাইছো আৰু আমাক কোশ্চেনত কি সুধিছে সোৱা আমাৰ একচুয়ালি লাগে কিমান তার यस
আমাক একচুয়ালি লাগে কিমানটা তোমালোকৰ সমান্তৰাল ভাৱে সজ্জিত কৰিলে হ'ব তোমালোকৰ এতিয়া অমৰ সূত্ৰ মতে আমি r উলিয়াই লম সরি হয় অমৰ সূত্ৰ মতে r উলিয়াই লম মানে v ইকুৱেল সো এতিয়া কি হ'ব 1/r1 ইকুৱেল টু 1/r ইনটু কি হ'ব তোমালোকৰ x টা আমি ধৰি ললো যে x টা আছে 1/r1 হল তোমালোকৰ 0.4 আমি উলাইছো ইকুৱেল টু 1/r মানে তোমালোকৰ কি হল 1/44 ইনটু x এতিয়া চাবা তোমালোকৰ ইয়াতে তলত আছে এটো সাইডত আহি ওপৰত উঠি যাব ইকুৱেল টু x সরি এতিয়া চাবা 44 এই দশমিকটো উঠাই দিয়া পয়েন্টৰ কাৰণে 1 0 4 ইকুৱেল টু x কি পাবা 1 1 তেনেহলে ইনটু কৰি দিলে 110 ইকুৱেল টু x তাৰ মানে কিমান হ'ব 100 তোমালোকৰ 10 টা ঠিক আছে 110 টা তোমালোকৰ সংযোগ কৰিব লাগিব নেক্সট তোমালোকে চাবা যে 13 নম্বৰ কোশ্চেনটো যে 220 ভোল্ট লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিকাৰ দুটা ৰ'দ কুণ্ডলী ইমান প্ৰত্যেকৰে ঠিক আছে সমান্তৰাল ভাৱে সংযোগ কৰা হয় এই তিনিটা ক্ষেত্ৰত প্ৰবাহ কি হ'ব সো কোশ্চেন 13 ত তোমালোকৰ এটো দিয়া আছে কি দিয়া আছে v ইকুৱেল টু দিয়া আছে তোমালোকৰ 220 ভোল্ট ঠিক আছে সংযোগ ইয়াৰ a b ৰ লগত প্ৰত্যেকৰে ৰোধকৰ মান মানে a ৰ ৰোধকৰ মান 24 b ৰ তোমালোকৰ তাৰ মানে r = 24 দিয়া আছে ঠিক আছে যিকেটা পৃথক পৃথক শ্ৰেণীবদ্ধ ভাৱে আৰু সমান্তৰাল ভাৱে সংযোগ কৰিব পাৰি এই তিনিটা ক্ষেত্ৰত প্ৰবাহ কি সো পৃথক পৃথককে তোমালোকৰ তাৰ পিছত শ্ৰেণীবদ্ধ ভাৱে আৰু সমান্তৰাল তিনিও ভাৱে সো প্ৰথমতে যদি পৃথক পৃথককৈ হয় তেনেহলে প্ৰবাহ কি হ'ব শ্ৰেণীবদ্ধকৈ হজালে কি হ'ব তাৰ পিছত তোমালোকৰ কি সমান্তৰাল ভাৱে সংযোগ কৰিলে কি হ'ব সো প্ৰথম কন্ডিশনত তোমালোকৰ সাপোজ পৃথক পৃথককে ঠিক আছে এটো হল পৃথক পৃথক তেনেহলে v ইকুৱেল টু কি হ'ব ir তোমালোকৰ i উলাব দিছে v/r তেনেহলে i তোমালোকৰ পাবা 220 তাৰ পিছত 24 = i দুইৰে কাটি দিলে তোমালোকে 110 পাবা ইয়াতে পাবা 12 ঠিক আছে তোমালোকে যেতিয়া হৰণ কৰি দিবা তোমালোকে পাই যাবা 9.166 এম্পিয়াৰ মানে 666 এনেকৈ ক্যালকুলেটৰত দেখাই আছে ঠিক আছে নেক্সট তোমালোকৰ কি কৈছে যে যদি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা তেনেহলে শ্ৰেণীবদ্ধ 2 নম্বৰ কন্ডিশনটো ঠিক আছে শ্ৰেণীবদ্ধকৈ কৰিলে r কি হ'ব দুটা আছে তেনেহলে 24 প্লাস 24 তাৰ মানে কি পাবা 48 পালা ফর্মুলা তোমালোকৰ একেটাই v = ir v ৰ মান 220 i তোমালোকৰ উলাব লাগে এইটো হল 48 তোমালোকে যেতিয়া এটো হৰণ কৰি এইটো সাইডত আহিলে হৰণ হ'ব দুইৰে কাটি দিয়া 110 পাবা দুইৰে কাটি দিলে 24 আকৌ দুইৰে কাটি দিয়া 55 12 তাৰমানে 55/12 তোমালোকে এটো যেতিয়া কৰিবা তোমালোকে পাই যাবা 4.58 ইমান এম্পিয়াৰ পাবা ঠিক আছে 3 নম্বৰ কন্ডিশনটোত কি কৈছে 3 নম্বৰ কন্ডিশনটো কৈছে যে সমান্তৰাল ভাৱে ঠিক আছে এতিয়া সমান্তৰাল ভাৱে কৰিলে তোমালোকৰ 1/r কিমানটা দুটা 24 প্লাস 24 এতিয়া তোমালোকৰ কি হ'ব 24 এলসিয়াম 1 প্লাস 1 পাবা ইয়াতে 2/24 112 তোমালোকৰ কি হ'ব 1/r = 1/24 তেনেহলে উলটাই দিলে পাবা 24 আহি গল নেক্সট তোমালোকৰ কি উলাব লাগিব v = ir তেনেহলে তোমালোকৰ কি উলাব লাগে প্ৰবাহ উলাব লাগে v/r হ'ব তেনেহলে v তোমালোকে কিমান পাবা সরি ইয়াতে কাটি দিয়াৰ পিছত 12 থাকিল সরি ইয়াতে কাটি দিয়াৰ পিছত 12 আছিল সরি v = তোমালোকৰ 220 তলত আহিল 12 i তোমালোকে কাটি দিয়া দুইৰে কাটিলে 110 দুইৰে কাটিলে 6 দুইৰে কাটিলে পাবা 55 দুইৰে কাটিলে পাবা 3 তেনেহলে 55/3 = i এটো যেতিয়া ক্যালকুলেট কৰিবা তোমালোকে পাই যাবা
18.33 এম্পিয়াৰ ঠিক আছে নেক্সট আমাৰ এটো কোৱেশ্চনৰ পিছত আমাৰ আৰু তিনিটা কোৱেশ্চন আছে ম্যাথছ এইটো পাৰ্টৰ ঠিক আছে তোমালোকে ভিডিওটো হেখলৈকে চাই থাকিবা কোৱেশ্চনটো কি কৈছে যে 2 ওহম রোধক এটাত ব্যবহৃত ক্ষমতা সোয়া 2 ওহম রোধক আর দিয়া আছে 2 ওহম ক্ষমতা তলত প্রতিটো ক্ষেত্ৰত উলিওৱা যদি 1 ওহম আৰু 2 ওহমৰ দুটা রোধক 5 ভোল্টৰ ব্যাটাৰীৰ লগত শ্ৰেণীবদ্ধভাৱে আৰু ইমানৰ এটা ভোল্টৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হয় সোয়া কন্ডিশন আমাক কি দিছে ও কি রোড তো আমার এটো নহব এটো হে হ'ব সো v ইকুয়াল টু দিয়া আছে তোমালোকৰ 6 ভোল্ট আৰু r ইজ ইকুয়াল টু তোমালোকৰ প্ৰথমটো কি কৈছে শ্ৰেণীবদ্ধভাৱে তেনেহলে প্লাস হ'ব জাস্ট তেনেহলে 3 ওহম পাবা ঠিক আছে এটোৰ কি ওলাব দিছে ক্ষমতা ওলাব দিছে মানে p ইকুয়াল টু কি হ'ব হ'ব এতিয়া আমি জানো p ইকুয়াল টু কি হ'ব P equal to I sorry তোমালোকৰ IR হয় P equal to কি হয় VI হয় ঠিক আছে এতিয়া V মানে তোমালোকৰ কি হয় IR তেনেহলে বহাই দিয়া I ঠিক আছে এতিয়া তোমালোকে পাবা I স্কয়াৰ R ইয়াৰ পৰা তোমালোকে কি পাবা I স্কয়াৰ সোয়া ইয়াৰ পৰা তোমালোকে প্ৰথমতে আয়ৰ মান ওলাব লাগিব ঠিক আছে এই দুটাৰ পৰা তেনেহলে 6 ইকুয়াল টু I আর এর মান আছিল কিমান 3 ইয়াৰ পৰা 6/3 তোমালোকৰ I পালা কিমান I পালা 2 ইয়াতে 2 স্কয়াৰ ইনটু r মানে 3 তোমালোকৰ পাবা 4 ইনটু 3 ইকুয়াল টু 12 ইমান ওয়াট প্ৰথম ক্ষেত্ৰত ঠিক আছে সোয়া ইয়াৰে সেকেন্ড কন্ডিশনটো চাবা কি কৈছে আমাক সমান্তৰাল সজ্জাত সজাব কৈছে ঠিক আছে তোমালোকৰ 1/12 plus 1/2 কি পাবা 12 plus আগু 1 plus 6 তাৰ মানে 7/12 তোমালোকৰ 1/r এতিয়া r উলাই ললে তোমালোকে 12/7 পাবা ইয়াতে তোমালোকে v = ir এটো ফৰ্মুলাত আমি i প্ৰথমতে উলাই লম v তোমালোকক ইয়াতে দিয়া আছে কিমান সেকেন্ড কন্ডিশনত 4 ভোল্ট তেনেহলে 4 = i r মানে 12/7 সো এটো যেতিয়া তোমালোকে এটো সাইডত আনিবা 7 উপৰত যাব 12 তলত আহিব তোমালোকৰ কি হ'ব 3 আহিব তলত তেনেহলে 7/3 ইকুয়াল টু পালা i এতিয়া চাবা আমাৰ ফৰ্মুলা কি p ইকুয়াল টু vi হয় তেনেহলে ইয়াতে আমি কি কৰিব পাৰো আমাৰ v ৰ মান আছে i ৰ মান আছে তেনেহলে আমি p উলাব পাৰো v ৰ মান তোমালোকৰ কি হয় 4 ইনটু 7/3 তোমালোকে কিমান পাবা 4 into 7 28 তলত পালা 3 তোমালোকে এটা কটাকটি যেতিয়া কৰিবা 8 point something এটা আহিব তোমালোকৰ 66 এনেকুৱা এটা আহিব নেক্সট আমাৰ আৰু দুটা নহয় একচুয়ালি তিনিটা কোশ্চেন আছে আৰু তোমালোকৰ কি হ'ব 15 নম্বৰত কি আছে 15 নম্বৰত দিয়া আছে যে 220 ভোল্টত 100 ওয়াট চিনাক্ত কৰিব কাৰণে তাৰ মানে v দিয়া আছে p দিয়া আছে ঠিক আছে আনটো মানে দুটা বস্তু দিয়া আছে সমান্তৰালভাৱে সংযোগ কৰা হল যদি যোগান বিভব ইমান কিমান পৰবা চালিত হ'ব ঠিক আছে তেনেহলে আমাৰ কি হ'ব সোয়া বিভব বেদ দিয়া আছে তোমালোকৰ প্ৰথমতে v দিয়া আছে 220 ঠিক আছে দুটা ক্ষমতা দিয়া আছে এটা হল p1 তোমালোকৰ 100 দিয়া আছে p2 তোমালোকক দিয়া আছে 60 দুটাই ওয়াট এটো তোমালোকৰ ভোল্ট সোয়া ইয়াতে তোমালোকৰ দুটাতে সেম দিয়া আছে এটো এটা 100 দিয়া আছে এটা 60 দিয়া আছে ঠিক আছে এতিয়া তোমালোকৰ কি হদিছে প্ৰথমতে কিমান পৰবা ই লব সো পৰবা ইকুয়াল টু কি হয় ক্ষমতা বাই বিভব বেদ কারণ আমার কি হয় p ইকুয়াল টু vi ঠিক আছে পরবা হদিছে আমার কি উলাব পারো যে p বাই v কব পারো আমি ঠিক আছে
দুটা কন্ডিশন আছে আমাৰ প্ৰথমতে 1 1 কৰি লম এনেহলে I1 ইকুৱেল টু পাম আমি কি যে P1 বাই V এনেহলে P1 তোমালোকৰ দিয়া আছে 100 V তোমালোকৰ দিয়া আছে 200 এতিয়া কটাকটি কৰি দিয়া তোমালোকে পাবা 10 বাই 22 ঠিক আছে এটা আৰু কটাকটি কৰিব পাৰা 5 বাৰ তোমালোকৰ 11 বাৰ তাৰ মানে প্ৰথম ক্ষেত্ৰত 5 বাই 11 আহিব এতিয়া 2 নম্বৰত কি হ'ব তোমালোকৰ I2 ৰ ক্ষেত্ৰত তোমালোকৰ কি হ'ব এটাও তোমালোকৰ P2 বাই V P2 দিয়া আছে তোমালোকৰ 60 বাই তোমালোকৰ 2 to 0 কাটি দিয়া 2 এৰে কাটিলে 3 বাৰ 2 এৰে 11 তাৰ মানে 3 বাই 11 ইমান পালা সো এতিয়া আমাক কি সুধিছে আমি যদি I ইকুৱেল টু কি পাম I1 প্লাস I2 মুঠ পৰবা আমাৰ কি হ'ব প্ৰথম ক্ষেত্ৰত আছিল 5 বাই 11 আৰু দ্বিতীয় ক্ষেত্ৰত হল তোমালোকৰ 3 বাই 11 তোমালোকে লসাগু ললে 11 পাবা ওপৰত কি হ'ব 5 বাই 3 তোমালোকৰ পাবা 8 বাই 11 তোমালোকে যদি ক্যালকুলেট কৰা এটো তোমালোকে 0.727 এনেকুৱা এটা পাবা এম্পিয়াৰ হ'ব নেক্সট আমাক কি সুধিছে তোমালোকৰ কিমান নম্বৰ হ'ব এতিয়া আমি 15 নম্বৰ কৰিলো 16 নম্বৰ কোনটো বেছি শক্তি ব্যৱহাৰ কৰিব এটা ইমান ওয়াৰ্ডৰ টিভি সেট 1 ঘন্টা চালিত আৰু এত ৰুটি ওয়াৰ্ডৰ ৰুটি সেট হাজুলি 10 মিনিট চালিত সোৱা তোমালোকৰ পি কিমান দিয়া আছে পি দিয়া আছে 250 ওয়াট হ'ব আৰু কিমান 1 ঘন্টা টি ইকুৱেল টু 60 ঘন্টাত তোমালোকৰ মিনিটক তাৰ পিছত কি কৰিব লাগিব সেকেন্ডত লব লাগিব মিনিটত লৈছো সেকেন্ডত লৈছো ঠিক আছে টি আমি কৰি ললো তোমালোকৰ দুটা ক্ষেত্ৰ দিয়া আছে দুটা এনেকৈ T1 বুলি লৈ লোৱা প্ৰথম ক্ষেত্ৰত তোমালোকৰ কি সুধিছে ই সুধিছে বা W সুধিছে বা ক্ষমতা সুধিছে তোমালোকৰ বা শক্তি সুধিছে এনেহলে কি লিখিব পাৰা যে E ইকুৱেল টু কি হয় শক্তি ইকুৱেল টু কি হ'ব পাৱাৰ ইনটু টাইম তেনেহলে তোমালোকৰ E1 বুলি লোৱা তোমালোকৰ 250 ইনটু কিমানটা 6 ইনটু 6 তোমালোকৰ কিমান পাবা সব ঘন্টাক প্ৰথমতে 3 বাৰ হৈছে ভুল হৈছে মোৰ প্ৰথমতে ঘন্টা আছিল মিনিট তাৰ পিছত সেকেন্ড সরি কিমান হ'ব 3 ইনটু 6 ইনটু 6 তোমালোকে পাবা 36 দুটা 0 আছে ইমান ঠিক আছে তোমালোকে যদি এটো ইনটু কৰা তোমালোকৰ কিমান হ'ব এটো 36 আৰু 25 ইনটু কৰিলে 25 ইনটু 36 পাবা 9 দুটা 0 আহিব আৰু তোমালোকৰ 3 আৰু তিনটা 0 তোমালোকৰ দুটা 0 আহিব আৰু তোমালোকৰ অলৰেডি তিনিটা 0 আছিল এটক তোমালোকে লিখিব পাৰা 9 ইনটু 10 ৰ পাৱাৰ কেটা 0 পাঁচটা ইমান জুল ঠিক আছে নেক্সট তোমালোকৰ কি W লিখিব পাৰিবা এতে ই নিলিখি তোমালোকৰ E2 আছে E2 বা শক্তি আমাৰ 2 নম্বৰ ক্ষেত্ৰত চোৱা P2 আমাক কি দিয়া আছে ডাইৰেক্ট লিখিম P2 তোমালোকক দিয়া আছে P2 ইনটু T2 ঠিক আছে তোমালোকৰ কিমান আছে কি হ'ব P2 দিয়া আছে তোমালোকৰ 1200 T 10 মিনিটস দিয়া আছে মিনিটক যদি সেকেন্ড লৈ লোৱা 60 ৰে ইনটু কৰিব লাগিব তোমালোকে যেতিয়া ইনটু কৰিবা গোটেইখিনি ইনটু কৰাৰ পিছত 12 ইনটু 6 তোমালোকে 72 পাবা আৰু 0 আহিব 4 তোমালোকৰ দুটা তিনটা চাৰিটা এনেহলে 72 ইনটু 10 ৰ পাৱাৰ কিমান তোমালোকৰ কি হল 4 ঠিক আছে ইমান জুল চোৱা তোমালোকে যেতিয়া এটো আৰু এটো চোৱা তেনেহলে তোমালোকে কি ক'ব পাৰা যে এটো 7 আৰু এটো হল তোমালোকৰ 9 ঠিক আছে তেনেহলে প্ৰথম ক্ষেত্ৰত কি হ'ব তোমালোকৰ বেছি শক্তি লাগিব ঠিক আছে বা বেছি বিদ্যুৎ তোমাৰ খৰচ হ'ব নেক্সট তোমালোকে চোৱা 8 ওহম ৰ'দৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টাত কি হৈছে চলতে মেইনৰ পৰা ইমান প্ৰবাহ চুলাটো তাপ উৎপন্ন হোৱাৰ হাৰ চোৱা তোমালোকক R দিয়া আছে 8 ওহম তাৰ পিছত সময় দিয়া আছে মানে T 2 ঘণ্টা 2 * 60 মিনিট আহিল তাৰ পিছত তোমালোকৰ সেকেন্ডত লব লাগিব ঠিক আছে ইমান
তেনেহলে তোমালোকে ইনটু কৰিলে 12 12 লগত মানে 72 আৰু দুটা 0 ইমান সেকেন্ড পালা আমাৰ p ইকুৱেল টু সুধিছে এতিয়া p ইকুৱেল টু vi এটো আমি জানো আৰু তোমালোকে যদি ইয়াতে ভিৰ মান বহাই দিয়া ভিৰ মান তোমালোকৰ কি হয় i r আৰু এটা i তেনেহলে তোমালোকে পাবা i স্কয়াৰ r ইয়াতে তোমালোকৰ কি হ'ব i মানে কিমান দিয়া আছিল i তো লিখাই নহল i মানে 15 দিয়া আছিল সো i মানে 15 স্কয়াৰ তেনেহলে r ৰ মান তোমালোকৰ 8 15 স্কয়াৰ হল 225 ইনটু 8 তোমালোকে ইনটু কৰি দিয়া 18 তোমালোকৰ কিমান পাবা 00 ইমান জুল পাৰ সেকেন্ড হ'ব এইখিনিতে তোমালোকৰ ভিডিওটো শেষ হৈ গল ভিডিওটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটো নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা